আসসালামু আলাইকুম ওয়া বাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰাহমানিৰ ৰাহিম। সূৰা আল ৱাকিয়া, নিশ্চিত ঘটনা। ৰুকু 2, 31 নম্বৰ 39 নম্বৰ আয়াত। তেওঁলোক আগৰ চামৰ অনেক হ'ব। 40 নম্বৰ আয়াত। আৰু পিছৰ চামৰো অনেক হ'ব। 41 নম্বৰ। আৰু বাওঁফালৰ দলটো অতি দুৰ্ভগীয়া, এই বাওঁফালৰ দলটো। 42 নম্বৰ। সিহঁত থাকিব অত্যন্ত উত্তপ্ত বায়ু আৰু টকবগাই উতলি থকা পানীত। 43 নম্বৰ। আৰু অতি ক'লা ধোঁৱাৰ ছাট। 44 নম্বৰ। সেই ছাঁ শীতলো নহয়, আৰামদায়কো নহয়। 45 নম্বৰ। ইহঁত এনেধৰণৰ মানুহ। এই পৰিণতি হোৱাৰ আগেয়ে ইহঁত খুবেই সচ্ছল আৰু বিলাসী আছিল। 46 নম্বৰ। আৰু হাক বচন নুশুনি জিদ ধৰি সিহঁত সৰ্বদা মহা পাপত লিপ্ত হৈ আছিল। 47 নম্বৰ। সিহঁতে কৈছিল, মই যেতিয়া মৰি সজি মাটি হৈ যাম আৰু কেৱল হাড় মূৰহে ৰ'ব, তেতিয়াও আমাক পুনৰাই উঠোৱা হ'বনে? 48 নম্বৰ। আৰু অতীতৰ আমাৰ পিতৃ পিতামহসকলকো উঠোৱা হ'বনে? 49 নম্বৰ। হে নবী, সিহঁতক সোধা, নিশ্চয় পূৰ্বৱৰ্তীসকলৰ আৰু পৰৱৰ্তীসকলৰ। 50 নম্বৰ। সকলোকে এদিন সমবেত কৰা হ'ব আৰু ইয়াৰ নিৰ্দিষ্ট সময় নিৰ্ধাৰিত কৰি দিয়া হৈয়ে আছে। 51 নম্বৰ। হে অবিশ্বাসকাৰী পথভ্ৰষ্ট মানুহবিলাক, তোমালোকে জাকুম গছ খাদ্য হিচাপে খাবই লাগিব। তাৰে তোমালোকে পেট ভৰাব লাগিব। তাৰ ওপৰত খাব লাগিব উতলা পানী। তোমালোকে সেই পানী তৃষ্ণাতুৰ ওঁটৰ দৰে খাবা। এইবোৰেই হ'ব বিচাৰৰ দিনা বাওঁফালৰ দলটো। অতিথি সৎকাৰৰ সমল। ময়ে তোমালোকক সৃষ্টি কৰিছোঁ। ইয়াৰ সত্যতা তোমালোকে কিয় স্বীকাৰ নকৰা?